এইখিনি মুহূৰ্তত ইতিমধ্যে ক'ব বিচাৰিছোঁ যে যিটো এনক্লেভত ইতিমধ্যে অভিযান চলি আছে, কাৰণ পুৱাৰ পৰা এই অভিযান চলি আছে, দুটাকৈ দল ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু কিছু সময় পূৰ্বে আপোনালোকে দেখিছে যে এটা দলে যিহেতু কিছু সময় পূৰ্বে ইয়াৰ পৰা যিগৰাকী পংকজ কাকতিক তেখেতক লৈ পেলাই আন এটা এপাৰ্টমেণ্টলৈ গৈছিলে আৰু সেই ঠাইৰ পৰাও হয়তো কিছু তথ্য সংগ্ৰহ কৰিছে বা তেওঁৰ কিছু নথিপত্ৰ জব্দ কৰিছে আৰু তাৰ পিছতে ইয়ালৈ তেখেতক লৈ অনা হৈছে, পুনৰ পংকজ কাকতিক লৈ অনা হৈছে আৰু এই সানন্দা এনক্লেভ যিটো আছে তাতে ইতিমধ্যে পুনৰ অভিযান চলাই থকা হৈছে। এটা টিম ইতিমধ্যে ইয়াত আছে, গতিকে এইখিনি মুহূৰ্তত পুনৰ তেওঁলোকৰ যি অভিযান, এই অভিযান অব্যাহত আছে আৰু সকলোৱে গম পায় যে দীঘলীয়া কিছু প্ৰচেছ থাকে, কাৰণ তেওঁলোকৰ যি তদন্ত, সেই তদন্তত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে যিহেতু তেখেতৰ বাসগৃহত অভিযান চলি আছে আৰু আমি তেওঁৰ যিহেতু কি কি তথ্য পালে সেই সকলোখিনি জনোৱাৰ আগতে আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে দুখনকৈ তেওঁৰ গাড়ী আছে এই এপাৰ্টমেণ্টত। এই AA01FW7896 এইখন হৈছে তেওঁ চৰকাৰী গাড়ী আৰু এই চৰকাৰী গাড়ীখনত উঠিয়ে তেওঁ কাৰ্যালয়লৈ যায় আৰু আন এখন গাড়ী তেওঁৰ হৈছে ক্ৰেটা AS19R6169। এই দুখন গাড়ী ইতিমধ্যে তেওঁৰ ইয়াত আছে আৰু বহুখিনি তথ্য লাভ কৰিছে আৰু বিভিন্ন প্ৰান্তত যিসমূহ তেওঁৰ সম্পত্তি আছে বা মাটি আছে, অট্টালিকা আছে, সেই সকলোখিনি তথ্য লাভ কৰিছে। আৰু এটা কথা ক'ব লাগিব যে এইসমূহ দুৰ্নীতিগ্ৰস্ত বিষয়াই চাকৰি কৰি তেওঁলোকে একাংশ যি অসাধু ব্যৱসায়ী, সেই অসাধু ব্যৱসায়ীৰ সৈতে মিলি তেওঁলোকে শুৱে বাৱে ধন ঘটিলে, কেৱল কাৰণ ঔষধ বিভাগৰ তেওঁ যিহেতু বিষয়া আৰু সেই ক্ষেত্ৰত সেই গুণগত যি মানদণ্ড সেইসমূহ চাব লাগে, কিন্তু তেওঁলোকে ধন লৈ একাংশ অসাধু ব্যৱসায়ৰ পৰা এই সকলোখিনি তথ্য ভালকৈ বা শুদ্ধকৈ নিদি তেওঁলোকে শুৱে বাবে ধন ঘটিলে। আৰু এই সানন্দা যি এনক্লেভ, এই এনক্লেভৰ বিপৰীত ছাইডত এই ভাগ সন্মুখ ভাগ আৰু দ্বিতীয় ভাগৰ যি দ্বিতীয় মহলা তাতে অভিযান চলি আছে। আৰু পুনৰ কৈছোঁ যে তেওঁক লৈ এটা দলে ইয়াৰ পৰা ওলাই গৈছিল, পুনৰ আহি তেওঁক আকৌ লৈ অনা হৈছে। হয়তো আমি সন্দেহ কৰিছোঁ আৰু কিছু সময়ৰ পিছতে তথ্য তেখেতসকলে দিব, কাৰণ বেলেগ এটা এপাৰ্টমেণ্টো এই অঞ্চলটোতে আছে, গতিকে সেই তথ্যও তেওঁলোকে লৈ আনিছে, তেওঁলোকৰ নথিপত্ৰ যিসমূহ জব্দ কৰি লৈ আনিছে আৰু দীঘলীয়া হ'ব, কাৰণ বহু ধৰণে তেওঁ আচলতে বহুখিনি সম্পত্তি অৰ্জন কৰিছিল, টকা অৰ্জন কৰিছিল, কাৰণ দুৰ্নীতিৰে সকলো বিষয়াই এতিয়া দেখা পোৱা গৈছে যে লুটিপুটি নিজৰ কাৰ্যকালত খাইছে আৰু এই সকলোখিনি অভিযোগ হোৱাৰ পিছত ইতিমধ্যে এই সকলোখিনি তদাৰকী কোষত গোচৰ ৰুজু হৈছে আৰু তাৰ পিছতে এনেধৰণে অভিযান চলাইছে আৰু আটক কৰি হয়তো তেখেতক গ্ৰেপ্তাৰ কৰিব পাৰে যদিহে উপযুক্ত নথিপত্ৰ পায়। কাৰণ কেইদিনমান পূৰ্বে আমি দেখুৱাইছিলোঁ যে কৰ অতিৰিক্ত আয়ুক্ত যিগৰাকী শাকিল ছাদুল্লাহ, তেখেতক আচলতে অভিযানৰ পিছতে আটক কৰা হৈছিল। আটক কৰাৰ পিছতেই কাৰ্যালয়লৈ নি CM ভিজিলেন্সৰ কাৰ্যালয়ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ঠিক এইগৰাকীৰ বিষয়াৰ বিৰুদ্ধেও যদি যথেষ্টখিনি নথিপত্ৰ বা তথ্য পায়, তেতিয়াহ'লে ইয়াৰ পৰা তেওঁকো লৈ যোৱা হ'ব সোধা পোছাৰ বাবে। সেই সময়খিনিলৈ আমি অপেক্ষা কৰিব লাগিব, কাৰণ পুৱা 7 বজাৰ পৰাই ইয়াত অভিযান চলি আছে আৰু পৃথকে পৃথকে সকলোখিনি তেওঁলোকৰ যিখিনি তথ্য প্ৰমাণ, কাৰণ যিকোনো এটা গোচৰ ৰুজু হোৱাৰ পিছত এগৰাকী অভিযুক্ত অৰ্থাৎ অভিযোগ থকা ব্যক্তিগৰাকীৰ ওপৰত যদি সম্পূৰ্ণ তথ্য নাথাকে তেন্তে তেওঁলোকে আটক কৰিব নোৱাৰে বা আদালতত তেওঁলোকে মুখ ঠেকেচা খোৱাৰ সম্ভাৱনা থাকে তদন্তকাৰী বিষয়া। গতিকে এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত যিসকল বিষয়া, সেই বিষয়াসকলৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আচলতে ডকুমেণ্ট নথকাৰ অজুহাতত যাতে হাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি CM ভিজিলেন্সে খুটি নাটি মাৰি তেওঁলোকে সকলো অভিযান চলাই বা তথ্য সংগ্ৰহ কৰে। গতিকে এইগৰাকী বিষয়াৰ ক্ষেত্ৰতো একেই হৈছে, পুৱাৰে পৰা অভিযান চলি আছে। ক'ত কিমান সম্পত্তি, ক'ত কিমান মাটি, বেংক একাউণ্ট কিমান, বাহিৰত তেওঁৰ অট্টালিকা বা মাটি তেনেকুৱা ধৰণৰ আছে নেকি, গুৱাহাটীৰ কোন কোন প্ৰান্তত কি কি আছে সকলোখিনি চাই থকা হৈছে। কাৰণ দীৰ্ঘদিনীয়া অভিযোগ আছে তেওঁ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত তেওঁ কৰ্মসূত্ৰে কাম কৰি আছিল, কেৱল গুৱাহাটীতে নহয়। গতিকে এই ক্ষেত্ৰত CM ভিজিলেন্সৰ যি দল, সেই দলে কিন্তু এতিয়াও অভিযান চলাই আছে। পৰৱৰ্তী সময়ত গম পোৱা যাব যে কি কি তথ্য লাভ কৰে। কিন্তু এটা কথা, মিতালী কোঁৱৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া তথ্য জনোৱাৰ বাবে।